এতিয়া 2017 চনত যিটো চেঞ্চাছ হ'বলগীয়া আছে তাৰ বাবে জুবিনৰ আগতে ৰেকৰ্ডিং কৰা এটা গীত 2013 চনৰ এটি গীত তেখেতসকলে পুনৰবাৰ লৈছে আৰু এইটো আজি শুভ উন্মোচনী হৈছে। গতিকে মোকো তেওঁলোকে ইয়াত আমন্ত্ৰণ কৰি অনাৰ বাবে মই কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু এই গীতটিয়ে মই আশা কৰো আহিবলগীয়া লোকপিয়লৰ গোটেই কাৰ্যসূচীটোত যথেষ্টভাৱে সহযোগিতা আগবঢ়াব আৰু কাৰ্যসূচী যিটো লৈছে তাত সকলোৱে গীতটোৰ প্ৰতি সঁহাৰি জনাই সকলোৱে নিজৰ ফালৰ পৰা লোকপিয়লটোত যিখিনি সহযোগিতা কৰিব লাগে সেইখিনি সহযোগিতাও আগবঢ়াব আৰু বিভিন্ন মাধ্যমেৰে তেখেতসকল এইবাৰ আগবাঢ়িছে লোকপিয়লৰ পদ্ধতিগত কাৰ্যসূচীখিনি আগবঢ়াই নিবলৈ। গতিকে পাব্লিচিটিৰ কাৰণেও বহুতখিনি তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। এই গীতটো তাৰে এটা অংশ। শ্ৰদ্ধাৰ কোকৰাঝাৰৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তীদেৱৰ ৰচিত গীত পংকজ শৰ্মা আমাৰ প্ৰয়াত শিল্পী পংকজ শৰ্মাৰ সংগীতেৰে সজোৱা আৰু দিগন্ত শৰ্মাৰ দ্বাৰা ৰেকৰ্ডিং আৰু মিক্সিং কৰা এই গীতটি পুনৰবাৰ ব্যৱহৃত হৈছে আৰু তেওঁলোকে যেতিয়া মোক এই বিষয়ে কথা পাতিছিলে খুব ভাল লাগিলে কাৰণ গৌৰৱ অনুভৱ কৰিছো কাৰণ জুবিনে 2013 চনতে গোৱা গীত এটি পুনৰবাৰ যে ব্যৱহৃত হ'ব বা এই কামত এটা সহযোগিতা আগবঢ়াব বা সহায় হ'ব সেইবাবে তেওঁলোকে যেতিয়া পাৰ্মিশ্যন বিচাৰিছিলে পাৰ্মিশ্যনৰতো কোনো কথাই নাই। মই নথৈ আনন্দিত হৈছো আৰু এই গীতটোৱে মই ভাবো বহুখিনি প্ৰভাৱ পেলাব অন্ততঃ এই যিটো কাৰ্যসূচী তেওঁলোকে উদ্দেশ্যত তেওঁলোকে আগবাঢ়িছে আৰু সেয়াই হওক। মই মোৰ ফালৰ তৰফৰ পৰা শুভকামনা। যিহেতু আপুনি কৈছে 2013 চনতে আপোনাৰ জ্ঞাত আছিলে তেতিয়া মানে গাইছিলে বুলি মই জানিছিলো কিন্তু সেই গীতটোৰ ৰচনাও যে পংকজ চক্ৰৱৰ্তী দাদাই কৰিছিলে মই সেইটো নাজানিছিলো। তেখেতক এগৰাকী মানে আমাৰ এডমিনিষ্ট্ৰেশ্যন অফিচাৰ হিচাপেহে মই জানিছিলো আৰু এতিয়াহে মই ৰিচেণ্টলি কথাটো যেতিয়া গম পালো ভাল লাগিছিলে আৰু সেই গীতটো তেতিয়া আচলতে জাতি পিয়লৰ কাৰণে আছিলে নেকি নহয় জাতি পিয়লৰ কাৰণে আছিলে। গতিকে কথাংশ অলপ বেলেগ আছিলে যিখিনি কোৰাছ পাৰ্ট সেইখিনি বেলেগ আছিলে বাকী জুবিনৰ পাৰ্টখিনি একেই আছে। জুবিনে যিখিনি গাইছিলে সেইখিনি কথাংশ একেই আছে সেই গোৱাখিনিও একেই আছে মাত্ৰ কোৰাছ পাৰ্টটো অকণমান চেঞ্জ কৰিছে আৰু দিগন্ত দাই এতিয়া মিউজিক এৰেঞ্জমেণ্টটো সলনি কৰি দিছে কাৰণ সেইটো 13 বছৰ পুৰণা মিউজিক এৰেঞ্জমেণ্ট এটা ট্ৰেকটো নতুন কৰিছে।